ৰাণী ৰুক্মিণীনগৰ বস্তি হিন্দু সন্মিলন গুৱাহাটীৰ দিছপুৰ ছুপাৰ মাৰ্কেটত মুকলি পথত ৰাণী ৰুক্মিণীনগৰ বস্তি হিন্দু সন্মিলন অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে সমগ্ৰ দেশতে গাঁও পঞ্চায়ত অঞ্চলত মণ্ডল আৰু চহৰ অঞ্চলত বস্তি আজিৰ হিন্দু সন্মিলন আয়োজন কৰা হয়। আজিৰ সভাত সভাপতি অজিত বৰ্মন, উপসভাপতি মঞ্জুলা কাকতি, ৰাণু শৰ্মা, সম্পাদক ৰঞ্জন দাস, সহ সম্পাদক অজিত ঠাকুৰীয়া, কণিকা দাস, সঞ্জীৱ চৌধুৰী আৰু উপদেষ্টা প্ৰশান্ত ভূজৰ বৰুৱা, হৰেণ দাস, গীতিকা বৰুৱা চাং কাকতিৰ লগতে বিভিন্ন গণ্যমান্য ব্যক্তিৰ উপৰিও জ্যেষ্ঠ নাগৰিকসকল উপস্থিত থাকে। চাওক গুৱাহাটীৰ পৰা বিশ্বনাথৰ প্ৰতিবেদন AIN লাইভ। ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। ওম বীণাপাণি বিদ্যাপতি সৰস্বতীয়ে নমঃ। ওম বীণাপাণি বিদ্যাপতি সৰস্বতীয়ে নমঃ। আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰ পূৰ্ণ হোৱা হেতুকে সেই সংগতি ৰাখি আমাৰ দিছপুৰ অঞ্চলত আমি এই 100 বছৰীয়া উদযাপনৰ হেতুকে আমি ইয়াত এখন হিন্দু সন্মিলন আয়োজন কৰিছোঁ। এই হিন্দু সন্মিলনত আমি আমাৰ এই অঞ্চলৰ ৰাণী বস্তিৰ এই সমূহ ৰাইজক আমি নিমন্ত্ৰণ দিছোঁ আৰু ইয়াত আমি আজি আধ্যাত্মিক দিশত আলোচনা কৰি আমাৰ ভাৰতীয় সংস্কৃতি যে আমাৰ সেই পূৰ্বতে মোগল আৰু ব্ৰিটিছে আমাৰ সভ্যতা নষ্ট কৰিছিলে, সেই কথাবিলাক আৰু আকৌ ৰোমন্থন কৰি আমি জাগ্ৰত হোৱাৰ কাৰণে আমি আজি এই মিটিংখন আমি আয়োজন কৰিছোঁ আৰু তাত সকলো ৰাইজৰে উপস্থিতি আমি কামনা কৰিছোঁ আৰু সেই হিচাপে ৰাইজে বিপুল সঁহাৰি জনাইছে। তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। এইখিনি আচলতে আমি হিন্দুসকল, আমি সনাতনীসকল জাগ্ৰত হ'ব লাগে, সেয়ে আমাৰ উদ্দেশ্য যে আমাৰ কোনো বেলেগ ধৰ্ম বা বেলেগৰ প্ৰতি আমাৰ কোনো ধৰণৰ আমাৰ বিভেদ নাই। আমি হিন্দুসকল, সনাতনীসকলেও আমি জাগ্ৰত হ'ব লাগে, যাতে আমাৰ পৰম্পৰা আৰু আমাৰ সংস্কৃতি বজাই ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ। RSSৰ সংঘৰ 100 বছৰ পূৰ্ণ হোৱাৰ কাৰণে অখিল ভাৰতীয় স্তৰত এয়া হিন্দু সন্মিলন হৈ আছে। এই জানুৱাৰী মাহত হিন্দু সন্মিলন হ'ব। তাৰ আগতে আমি গৃহ সম্পৰ্ক কৰিলোঁ। আমাৰ ইয়াতে ৰাণী ৰুক্মিণী গাঁও বস্তিত 5000 পৰিয়াল আছে। আমি সকলোৱে মিলি 5000 পৰিয়ালত আমি যাবলৈ সক্ষম হৈছোঁ। ঠিক সেনেকৈ আমাৰ বাকীবোৰ বস্তিতো, অসমৰ বাকীবোৰ বস্তিতো গৈছে বা অখিল ভাৰততো বাকীবোৰ বস্তিত এনেকৈ আপোনাৰ গৃহ সম্পৰ্ক কৰা হৈছে। ইয়াৰ উদ্দেশ্যটো এটাই, আমাৰ মানে হিন্দুখিনিক একত্ৰিত কৰা। হিন্দুৰ আজি যদি কিবা এটা অসুবিধা হয়, তেতিয়া আন এজনক যদি মাতিবলৈ যায় বহুত সময় লাগে। গতিকে যদি আমি নিজেই সক্ষম হৈ থাকোঁ, তেতিয়া আমাক কোনো একো কৰিব নোৱাৰিব। বা আমাৰ যদি একত্ৰিত হৈ থাকোঁ, আমাৰ ওচৰ চুবুৰীয়াৰ লগত এটা সম্পৰ্ক ভাল থাকে, তেতিয়া আমাৰ কিবা এটা অসুবিধা হ'লে চব দৌৰি আহিব পাৰিব। সেই এটা প্ৰধান কাৰ্য। দ্বিতীয়তে হ'ল কি, হিন্দুখিনি আৰু কিমান মানে হেৰি কৰি থাকিব, একত্ৰিত কৰাটো আমাৰ ডাঙৰ উদ্দেশ্য হৈ গৈছে হিন্দু। সেইকাৰণে এই প্লেটফৰ্মটো আমি হিন্দু একত্ৰিত কৰাৰ কাৰণেই কৰিছোঁ। ইয়াৰ পিছত আমাৰ নেক্সট মানে আমাৰ এটা বছৰৰ কাৰণে আমাৰ লোৱা হৈছে পঞ্চ পৰিৱৰ্তন। আৰু পঞ্চ পৰিৱৰ্তনটো জানি আপোনালোকে ভাল পাব। ইয়াতো বহুতখিনি কাম কৰিবলগীয়া আছে পঞ্চ পৰিৱৰ্তনৰ ওপৰত। এইখন আপোনাৰ এনেকৈ আমি প্ৰকাশ কৰিছে। সামাজিক সমৰতা, স্বদেশী আৰু আত্মনিৰ্ভৰতা, এইটোৰ ওপৰততো গমেই পাইছে, যথেষ্ট পাব্লিচিটি হৈয়ে আছে স্বদেশী আৰু আত্মনিৰ্ভৰতাৰ ওপৰত। কুটুম্ব প্ৰবোধন মানে আপোনাক ক'লোৱে গৃহ সম্পৰ্ক কৰা। এইটো আমি গৃহ সম্পৰ্কটো আমি কৰিবই লাগে বা কৰি থাকিব লাগে। ধৰক আগতে কি আছিলে, আমি ইটোৱে সিটোৰ ঘৰত গৈছিলোঁ, ৰবিবাৰ হ'ল কিবা এটা বিহু আহিলে গৈছিলোঁ। আজিকালি নাযায়, টিভি বা মোবাইলত ৰীল চাই সময় নষ্ট কৰে। কিন্তু নতুন জেনেৰেশ্যনক আমি শিকাবৰ কাৰণে কুটুম্ব প্ৰবোধনটো বৰ দৰকাৰ। আমি ঠিক সেনেকৈ পৰ্যাবৰণৰ সংৰক্ষণ কৰিব লাগে। নাগৰিকৰ কৰ্তব্য, প্ৰত্যেক নাগৰিকৰ ধৰ্ম হ'ল তেওঁলোকক সামাজিক কৰ্তব্য পালন কৰা। এই 5টা পঞ্চ পৰিৱৰ্তনৰ ওপৰত আমাৰ সংকল্প লোৱা হৈছে, কাম কৰিবৰ কাৰণে মানে আমাৰ পণ লোৱা হৈছে বুলি কয়। দ্বিতীয়তে হিন্দুখিনিয়ে
যিটো আমাৰ ধৰ্ম এইটো সনাতনী না আদি আছে না অন্ত আছে। সেইকাৰণে সনাতনী বুলি যেতিয়া কওঁ আমি সকলোৱে এইটো জানো, আমাৰ সময়খিনিয়ে জানে, কিন্তু নতুন যিখিনি ল'ৰা ছোৱালী আহিছে, নতুন জেনেৰেশ্যন যাক জেনজি বুলি কওঁ, তেওঁলোকেও জনাটো বহুত দৰকাৰ। কিন্তু যেতিয়া আমি গৃহ সম্পৰ্ক কৰিব গৈছোঁ, মই নিজেও বহুতৰ ঘৰতে গৈছোঁ, প্ৰায় ২৭,০০০ পৰিয়াললৈকে ময়ে গৈছোঁ নিজে যাওঁতে। কিন্তু নতুন ল'ৰা ছোৱালী এতিয়া আজিৰ সময়ত যাক আমি জেনজি কওঁ, তেওঁলোকে কিন্তু সনাতনী কি বুজি পাইছে বা সনাতনীৰ ওপৰত তেওঁলোকে বুজিব চেষ্টা কৰিছে। সেইটো এটা বহুত আমাৰ কাৰণে ভাল খবৰ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।